জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 7 এক্সাৰচাইজ 7.7D টো কৰাই দিম। পেজ নম্বৰ হ'ল 225 মানে 224ৰ পৰা ষ্টাৰ্ট হৈছে ইংলিছ মিডিয়ামটো 224। গোটেইকেইটা কুৱেশ্যনে সলভ কৰাই দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। 1 নম্বৰ কুৱেশ্যনটো কি কৰিছে চোৱা, 15/20 আৰু 13/20 কোনটো ডাঙৰ কেনেকৈ উলিয়াবা। ডাঙৰ উলিয়ালে যিহেতু তলৰ যোনটো যেহেতু দুটা সমান আছে, সমান থাকিলে আমাৰ কোনো প্ৰব্লেম নহ'ব, কোনটো ডাঙৰ হ'ব সেইটো আমি গম পাই যাম। ওপৰত যোনটো ওপৰত নাম্বাৰ থকা নিউমাৰেটৰ থকা যে নাম্বাৰটো যোনটো ডাঙৰ সেইটোৱে ডাঙৰ হ'ব, বুজি পাইছা। যদি তলত দুটা নাম্বাৰ ডিনমিনেটৰ থকা দুটা নাম্বাৰ বেলেগ বেলেগ হয়, তেতিয়া আমি দুইটাৰে এলচিএম উলিয়াব লাগিব, এলচিএম উলিয়াই চেম উলিয়াব লাগিব, তেতিয়াহে পাৰিম। গতিকে এইটো তলৰ কোনটো ডাঙৰ হ'ব, এইটো হ'ব আনচাৰটো মই ইয়াতে লিখি দিওঁ, এইটো 15/20 হ'ব 20 ডাঙৰ, বা তোমালোকে এনেকৈ লিখিব পাৰা 15/20 ডাঙৰ যিহেতু এইটো হয়, এইটো এনেকৈ গ্ৰেটাৰ দেন চিনটো এনেকৈ হ'ব 13/20 সৰু, বুজি পাইছা। এনেকৈ দিব পাৰা। ইয়াতে অসমীয়াতে দিব পাৰা যে হুইচ ইজ লাৰ্জাৰ, লাৰ্জাৰ মানে ডাঙৰ, গতিকে 15/20 ডাঙৰ 13/20তকৈ, বুজিছা। তলত যিহেতু চেম আছে সেইবাবে আমি এনেকৈ দিছোঁ। যদি বেলেগ থাকে তেতিয়াহ'লে আমি এলচিএম ওলাব লাগে, আমি বাকীকেইটা কুৱেশ্যনত কৰোঁতে গম পামেই। নেক্সট কুৱেশ্যন নম্বৰ 2, ভগ্নাংশবোৰ অধকমত সজোৱা। অধকম মানে কি, ডাঙৰ পৰা সৰুলৈ, এইকেইটা ডাঙৰ পৰা সৰুলৈ সজাব লাগে। একেবাৰে সহজ, যিহেতু তলত চেম নাম্বাৰ দিছে সেইবাবে আমি অধকমত একেবাৰে ধুনীয়াকৈ সজাব পাৰিম। কুৱেশ্যন ইংৰাজীত কি দিছে চোৱা, ইংৰাজীত দিছে ডিচেণ্ডিং। ডিচেণ্ডিং মানে ডাঙৰ পৰা সৰুলৈ সজাব লাগিব। এইকেইটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব, প্ৰথম ডাঙৰ থকাটো হ'ব এইটো 19, গতিকে আমি যোনটো লিখোঁ এইটো আমি চিন দি দিম সুবিধাৰ বাবে। আনচাৰটো বুলি এনেকৈ লিখিবা, আনচাৰ বুলি দিবা। মই ইয়াতে বুকত এনচাৰ কৰাই দিছোঁ 19/16। এতিয়া যিহেতু এইটো ডাঙৰ হ'ব সেইবাবে আমি ডাঙৰটোৰ ফালে চিন দিম, বুজি পাইছে। এই চিম্বলটো উল্টা পুল্টা নিদিবা, দিলে উল্টা পুল্টা দিলে ভুল হ'ব। এইটো ডাঙৰ, এইফালে আমি মুখডাল মানে এই শ্বেপডালৰ গ্ৰেটাৰ দেন শ্বেপডাল মুখ দুডাল ডাঙৰটোৰ ফালে থাকিব। তাৰপিছত হ'ব ডাঙৰটো কিমান 19ৰ বাকীকেইটাৰ ভিতৰত এইটো বাদ দিলোঁ। এতিয়া বাকীকেইটাৰ ভিতৰত চবতছে ডাঙৰ এইটো 13/16, 13/16। ইংলিছ আছামিজত দুয়োটা একেই হ'ব, যিহেতু নাম্বাৰকেইটাহে বহাব লাগে। তাৰপিছত যোনটো তোমালোকে উলিয়াই দিবা সেইটো চিন দিবা যাতে উল্টা পুল্টা নহয়, অ'কে। তাৰপিছত বাকীকেইটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব, এইটো 9টো ডাঙৰ হ'ব, 9/16টো ডাঙৰ হ'ব, 9/16 এইটো ডাঙৰটোৰ ফালে চিন হ'ব। তাৰপিছত বাকীকেইটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব, 8, 5, 3 ভিতৰত 8/16, 8/16টো ডাঙৰ। তাৰপিছত হ'ব এইটো হ'ল 5 আৰু 3 ভিতৰত 5টো ডাঙৰ, 5/16টো ডাঙৰ হ'ব, আৰু 3/16টো চবতকৈ সৰু, মানে এই চুকডাল মানে এইফালে আছে, এইটো সৰু, এইটোতকৈ এইটো সৰু, বুজি পাইছা। একেবাৰে সহজ, এইবোৰ তোমালোকৰ মেথছত এক্সামত আহিব। কুৱেশ্যন নম্বৰ 3 মানে 1 3 to 1/6, 1/2, 1/9 এইকেইটা গোটেইকেইটা ডিনমিনেটৰ বেলেগ বেলেগ আছে। তোৰ আটাইতকৈ ডাঙৰ ভগ্নাংশটো লিখা। এতিয়া আটাইতকৈ ডাঙৰ আমি ইয়াত কেনেকৈ ওলাম, কাৰণ গোটেইকেইটাতে ডাঙৰ সৰু মানে তলৰ নাম্বাৰকেইটা বেলেগ। যেতিয়া তলৰ নাম্বাৰকেইটা ডিনমিনেটৰ বা হৰত, তলৰ নাম্বাৰ সেইকেইটা ডিনমিনেটৰ বা হৰত চেম নাম্বাৰ থাকিব, তেতিয়া আমি ডাঙৰ সৰু উলিয়াব পাৰিম। কিন্তু আমি যেতিয়া বেলেগ থাকিব আমি উলিয়াব নোৱাৰিম, আমি সদায় এলচিএম উলিয়াব লাগিব। এতিয়া চব ভালকৈ চাই থাকে, একেবাৰে সহজ, বেছি টান নহয়। আমাক কুৱেশ্যনটো কি কৈছে, 1 নম্বৰৰ 3 কুৱেশ্যনটো কৈছে 1/6, 1/2। ইংলিছ আছামিজত একে, ইংলিছ আৰু আছামিজ মিডিয়ামে একেই হ'ব লিখাখিনি। দুইটাৰে আমি ছাইডত এলচিএম উলিয়াম, এলচিএম উলিয়াখিনি ইয়াত দেখুৱাব নালাগে, ইয়াতে উলিয়াই ল'বা তোমালোকে। এইখিনি যোনখিনিত উলিয়াবা এইখিনি তোমালোকে এনেকৈয়ে থৈ দিবা এক্সামৰ কপিত, মচি নিদিবা। 6 to 9 তলৰকেইটা 6 to 9ৰ এলচিএম ওলাম। এটা জোৰ, প্ৰথম দুটা জোৰ, গতিকে এইটো বেজোৰ, গতিকে জোৰ থকা মানে 2 দি যাব, এইটো নেযায় যদি এইটো চেম টু চেম পাতি থ'ম। 2 3 গুণ 6, 2 গুণ 2, আৰু 2ক 9 দি নাযায়, 9টো এনেকৈ থৈ দিম। এতিয়া এইটো 3 ইয়াত 9, গতিকে 3 দি যাব, 3 গুণ 3, 1টো নেযায়, 1টো এনেকৈ থ'ম। 3 9 কিমান যাব, 3 গুণ 9। এতিয়া আমি এইকেইটা মাল্টিপ্লিকেশ্যন কৰি দিম। এইকেইটা মাল্টিপল কৰিলে আমাৰ কি হ'ব, এলচিএমটো কি হ'ব, 2 into 3 into এই 1ৰ লগত মাল্টিপল কৰিলে 1 হ'ব, সেইবাবে এইকেইটা নিলিখোঁ। এইকেইটা ইনটু কৰিলে 3 3 গুণ 9, 9 2 গুণ কিমান 18, মানে ইয়াৰ এলচিএম 18। এতিয়া 18 দি পেলাই 1/6 দিলোঁ, 1/6টো দিলোঁ, ইকুৱেল চিন দিলোঁ, এনেকৈ দিলোঁ, আকৌ 1/6টো এনেকৈ লিখিলোঁ। তাৰপিছত ইয়াত ইনটু দিম। এতিয়া 18টো আমি কি লিখিম, শেষত লিখিম, মানে ইকুৱেলৰ পিছত লিখিম, মানে গোটেইকেইটাৰ যেতিয়া চেম এলচিএম হৈ গ'ল, এতিয়া মানে আমি তেতিয়া এনচাৰবোৰ উলিয়াবলৈ সুবিধা হ'ব। গতিকে 18টো আমি ইয়াত নিদিওঁ, ইয়াত দিম, ইকুৱেলৰ পিছত দিম, মানে আনচাৰত মেইন আনচাৰটোত হ'ব এলচিএমৰ নাম্বাৰটো, বুজি পাইছা। 18 এতিয়া 6 কিমান গুণ 18, 6 3 গুণ 18, ইয়াত 3 হ'ব, 6 3 গুণ 18,
বুজি পাইছা 3 ইয়াত 3 থকাৰ বাবে ইয়াটো 3 হ'ব 3 গুণ 3 এতিয়া 1/2 ৰুলৰ ঠিক তেনেকৈ সেম প্ৰসেছত হ'ব 1/2 ইনটু এতিয়া এটুটো কি দিম ইয়াত দিম এতিয়া এনসাৰবোৰ মানে ইগিটা ওলাই আছে ইয়াৰ পৰা আমি ডাঙৰ হৰটো উলিয়াব পাৰিম বুজি পাইছা এটো ফ্ৰেকচনৰ ডাঙৰ মেন এটো ফ্ৰেকচনৰ পৰা এটো ওলাইছে এটো ফ্ৰেকচনৰ পৰা এটা এটো ওলাব ইয়াত 2 কিমান গুণ 18 2 9 গুণ 18 2 9 গুণ 18 ইয়াত 9 থকাৰ বাবে ইয়াতো 9 গতিকে 9 গুণ 9 তাৰছত 1/9 1/9 ইকুৱেল টু 1/9 তাৰ পিছত 18 কিমান বাৰ যাব 2 9 2 গুণ 18 ইয়াত 18 হ'ব দে যেহেতু তিনিটাৰ এলসিএম আমি লিখিলো 18 উলিয়াছো ইয়াত তলৰ গিটা নম্বৰত 18 হ'ব ইয়াত 2 থকাৰ বাবে ইয়াতো 2 হ'ব 2 1 যা 2 এতিয়া ডাঙৰ হৰু কেনেকৈ হ'ব সিন্স আমি এনেকৈ লিখিম ইংলিশ হক আসামিজত হক এনেকৈ লিখিবা দে যেহেতু ডাঙৰ কোনটো আমাক কি কৈছে ডাঙৰ ভগ্নাংশ ডাঙৰ কোনটো এই তিনটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব a2 9/18 যেহেতু 9/18 টো ডাঙৰ 9/18 টো ডাঙৰ এটো ডাঙৰ দিছো তাৰ পিছত ডাঙৰটো কি 3/18 2 নহয় 3/18 তাৰ পিছত 2/18 যেহেতু একিটা এটো ডাঙৰ সবতছে ডাঙৰ হয় therefore 9/2 is the biggest fraction অসমীয়াত লিখি এনেকৈ লিখিবা 18 ভাগৰ 9 ভগ্নাংশটো আটাইতকৈ ডাঙৰ যেটা আমি ডাঙৰ সিম্বল দি দেখুৱা দিছে গতিকে এটো সকলোকে ডাঙৰ হ'ব 9/18 নহয় দে 1/2 মেইন ফ্ৰেকশন টু 9 18 ভাগৰ 9 মেইন ফ্ৰেকশন টু হল 1/2 গতিকে 1/2 হ'ব দে 1/2 এটো ভুল হৈছে 1/2 লিখিবা তাৰ পিছত কোনটো নম্বৰ চোৱা question number 2 find which of the following pairs of fraction is like fraction মানে কি তলৰ নাম্বাৰ গিটা সেম থাকিব হেতু কব like fraction ইয়াতো বেলেগ আছে গতিকে এটো হ'ব like fraction সদৃশ ভগ্নাংশ অসমীয়াত হলে সদৃশ ভগ্নাংশ 3 নম্বৰটো প্ৰতিজোড় ভগ্নাংশৰ কোনটো ডাঙৰ নিৰ্ণয় কৰে প্ৰতিজোড়া ডাঙৰ কোনটো সৰু কোনটো যোনটো আমি 1 নম্বৰৰ 3 টো আমি কৰিছো 1 নম্বৰ 3 টো প্ৰসেসটো ঠিক তেনেকৈ তলৰ দুটাৰ কি কৰিব লাগিব এলসিএম উলাব লাগিব এলসিএম আমি কৰিব লাগিব একেবাৰে সহজ সোৱা এলসিএম উলিয়াই দিও 5 4 গুণ কিমান 20 এটো সোৱা এলসিএম উলাৰে একে ওলাব 2 2 গুণ 4 5 না যায় এনেকৈ দিলো বাকি কি হ'ব 5 2 গুণ 10 10 2 গুণ 20 একে ওলাব 20 ওলাব দুটা এটা বেজুৰ এটা জোৰ যেতিয়া থাকিব এনেকৈ দুটাৰ ক্ষেত্ৰত তেতিয়া তুমি দুটা ইনটু কৰি দিবা বুজি পাইছা আমি প্ৰথম লিখি দিব পাৰা দা এলসিএম of 4 and 5 is কিমান 20 এনেকৈ লিখি দিবা তেতিয়া আৰু বেছি ধুনিয়া হয় অসমীয়াত লিখিলে 4 আৰু 5ৰ লসাগু কিমান 20 লিখিলা ইংলিশত হলে এটো অসমীয়াত হলে এটো একেবাৰে সহজ আৰু এবোৰ তোমালোকে ম্যাথছ আহিব দে এক্সামত এনেকুৱা নাম্বাৰ নিদিলে বেলেগ নাম্বাৰ চেঞ্জ কৰি দিব পাৰা কিন্তু তোমালোকে কনফিউজ নহবা নিয়মবোৰ তোমালোকে জানি ৰাখিবা হল এতিয়া আমি কি লিখিম প্ৰথম ফ্ৰেকশনটো লিখো 3/4 ৰ এতিয়া আমি যেহেতু এলসিএম টো উলিয়াই দিলো 20 গতিকে 20 টো কত হ'ব ইয়াত হ'ব আৰু 3/4 টো ইয়াত লিখিলো ইনটু দিলো 4 কিমান গুণ 20 4 5 গুণ 20 ইয়াত 5 দিয়াৰ বাবে ইয়াতো 5 হ'ব 5 3 গুণ কিমান 15 হল এতিয়া আমি এটো ফ্ৰেকশনৰ উলিয়া 2/5 ৰ 2/5 লিখিলো ইনটু দিম তাৰ পিছত এটো নকৰো এখিনি নিলিখো এখিনি কেতিয়া লিখিম 20 টো লিখিও এতিয়া কিমান গুণ 20 5 4 গুণ 20 5ক 20ক 4 বাৰ যাব 5 দি 20ক 4 বাৰ যাব 4 ব 5 4 গুণ 20 4 ইয়াত হোৱাৰ বাবে ইয়াত হ'ব 4 গুণ 8 এই দুটা ভিতৰত ডাঙৰ কোনটো যেহেতু আমাক কৈছে ডাঙৰটো নিৰ্ণয় কৰা গ্ৰেটাৰটো গতিকে এনেকৈ লিখিবা সিন্স যেহেতু ডাঙৰ কোনটো 15/20 ডাঙৰ কোনটোতকে 8/20 therefore 15/20 ৰ ডাঙৰ কেনেকৈ ওলালো যেহেতু দুটাতে তলত 20 দুটাতে সেম আছে দুটা ফ্ৰেকশনতে যেতিয়া তলৰ নাম্বাৰ গিটা সেম থাকিব ওপৰটো যোনটো ডাঙৰ বা হেতু ডাঙৰ ফ্ৰেকশন গতিকে 15/20 টো ডাঙৰ এটোৰ মেইন ফ্ৰেকশনটো আমি ডাঙৰ বুলি লিখিব লাগিব দে যেহেতুটো আমি লিখিলো যেহেতু এটো ডাঙৰ হৈছে গতিকে 3/4 টো আমাৰ ডাঙৰ হ'ব 3/4 গ্ৰেটাৰ দেন 2/5 ওকে এনেকৈ লিখি দিবা কোনটা
আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ নিব লাগিব হল 5 4 গুণ কিমান 20 এটো আৰু এটোৰ লগত এটো ইনটু হ'ব 5 4 গুণ 20 আৰু 20 ৰ লগত 3 যোগ হ'ব তলৰ 5 to 5 এ হ'ব ওপৰত কি হ'ব 5 4 গুণ 20 তে 3 23 ওকে 5 4 গুণ 20 20 এ 3 23 তাৰ পিছত এটো ফ্ৰেকশ্যনৰ কি হ'ব 5 to 5 এ হ'ব তলৰ 5 5 গুণ 25 26 27 27 হৈছে এটা তলৰ 5 5 কিমান হ'ব লখাগু এলসিএম টো আমাৰ কিমান হ'ব 5 এ হ'ব সোৱা 5 1 jar 5 5 1 jar 5 এলসিএম টো হ'ব 5 যে therefore এনেকে লিখিব পাৰিবা এলসিএম of 5 and 5 are is 5 okay এনেকে লিখিবা 5 5 আৰু 5 ৰ লখাগু কিমান 5 এতিয়া আমি কি লিখিম এতিয়া ইংৰাজীত লিখিলে লিখিবা নাও কি লিখিম এতিয়া প্ৰথম আমি এটো ফ্ৰেকশ্যন উলিয়াও 23/5 তাৰ পিছত আছে 27/5 দুইটাৰে আমি এতিয়া মেইন ফ্ৰেকশ্যন বোৰ উলিয়াই দিও ডাঙৰ সৰুটো 5 আছে নহয় ইয়াত 5 হ'ব ইয়াতো হ'ব 5 বুজি পাইছা 23/5 ৰ লগত কি ইনটু কৰিম 5 5 কিমান বাৰ যাব এবাৰ যাব ইয়াত 1 থাকাৰ কাৰণে ইয়াত 1 হ'ব পাছত ইয়াত হ'ব 27/5 পাছক এবাৰ যাব গতিকে 5 1 jar 5 5 5 গুণ 5 ইয়াত 1 থাকাৰ বাবে ইয়াত 1 হ'ব 27 গুণ 27 23 গুণ 23 মানে একে ওলাইছে হয়নে নহয় তথাপি আমি দেখুৱাই দিব লাগিব যেহেতু সিন্স 27 কোনটো ডাঙৰ সৰি এটো 23 হ'ব ডাঙৰ কোনটো 27 টো ডাঙৰ যেহেতু 27/5 is greater than কিমান হ'ব এটো লিখিবা ইয়াত 5 ভাগৰ 27 টো ডাঙৰ হ'ব কিহতকে 5 ভাগৰ 23 তকে ইয়াত মানে ইংৰাজীত লিখিবা here হল প্ৰথম ফ্ৰেকশ্যন এটা উলিয়াই ললো তাৰ পিছত ডাঙৰ সৰুটো যেতিয়া সিম্বল দি দেখুৱাবা তাৰ আগত লিখিবা ইয়াত অসমীয়াত লিখিলে ইয়াত ইংৰাজীত লিখিলে here ওকে তাৰ পিছত এটো লিখিলো ডাঙৰ সৰুটো দেখুৱাই দিলো অৰ্থাৎ মানে কি সো বা হে বুলি লিখিব পাৰা অৰ্থৰ জায়গাত হে বুলি লিখিব পাৰা যোনটোৱে লিখা যেনেকৈ লিখা যা গুটেকিটা ওৱৰ্ড মই দি দিছো তোমালোকে যোনটো হস্প হেটো লিখিবা ওকে সো কোনটো ডাঙৰ 27 ভাগৰ সৰি 5 ভাগৰ 27 টো কোনটো ফ্ৰেকশ্যন এটো সো 27/5 টো ডাঙৰ দুইটাৰে সেম হয় আকো লিখাৰ প্ৰয়োজন নাই মই তথাপি লিখি দিছো এখিনি আকো লিখাৰ প্ৰয়োজন নাই গতিকে এনেকে therefore দিবা ইয়াত therefore নিদিবা therefore 5/27 ভগ্নাংশটো ডাঙৰ গুটেকিটাতে এটো নিয়ম ফলো কৰিবা দে ডাঙৰ ও ইংৰাজীত লিখিলে therefore 27/5 is greater এতিয়া সোৱা এটো মিক্স ফ্ৰেকশ্যনত আছে আমি মিক্স ফ্ৰেকশ্যনটো ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ প্ৰথমতে লৈ লব লাগিব এতিয়া যদি তোমালোকে এনেকে ডাইৰেক্ট কৰি দিলে বুজি নপোৱা মই এনেকুৱা এটা লাইন বেছি হ'ব কিন্তু মই বুজাই দিও ভালকে সোৱা ইয়াত 7 আছে ইয়াত হ'ব 7 যেহেতু ডিনোমিনেটৰত 7 আছে মিক্স ফ্ৰেকশ্যন ইম্প্ৰপাৰ লিলে তলত 7 হ'ব তাৰ পিছত এটো লগত এটো ইনটু হ'ব 8 * 7 এটো ইনটু হ'ব আৰু এই দুইটো লগত কি হ'ব যোগ হ'ব হল এটোতে ঠিক তেনেকে এটো হ'ব তলত 8 আছে 8 হ'ব এই এটোৰ লগত 8 ইনটু হ'ব এটো লাইন তোমালোকে নকৰিলে হ'ব কিন্তু তোমালোকক মই বুজাবলৈ এটো বেছিকে এক্সট্ৰা কৰাই দিছো হল এতিয়া এখিনি লিখিলো এতিয়া এটো ইনটু কৰি দিয়া 8 7 56 + 2 58 আৰু তলত 7 আছে 7 ওকে তোমালোকে এটোৰ পৰা স্টাৰ্ট কৰিলে হ'ব মই বুজিবলৈ কৈ দিছো এটো ইকুৱেল নহয় কমা হ'ব 68 8 8 64 64 + 3 67 এটো 67 হ'ব তলত 8 আছে 8 এতিয়া আমি এটো 7 আৰু 8 যেহেতু এটো বেজোৰ সংখ্যা এটো জোৰ সংখ্যা দুটা নাম্বাৰ যেহেতু মই অলৰেডি আগতো কৈছো এই ভিডিওতে দুটা নাম্বাৰ এনেকে থাকিলে তোমালোকে এলসিএম তাৰ এনেকে উলিয়াই থাকিব নালাগে দুটা মাল্টিপ্লিকেশন কৰি দিবা দুটা মাল্টিপ্লিকেশন কৰিলে কি মান হ'ব 8 7 * 56 এলসিএম টু ডাইৰেক্ট এলসিএম লিখি দিও এলসিএম of 7 and 8 is 56 7 আৰু 8 লখাগু হল
56 হল ইংৰাজীত হলে এটো সেন্টেন্স অসমীয়াত হলে এটো সেন্টেন্স লিখিবা তাৰ পিছত কেনেকৈ লিখিবা এটা আমি এই দুটা ফ্ৰেকশন যোনটা ফ্ৰেকশন উলিয়াইছে সেই দুটা ফ্ৰেকশনে আমি মাল্টিপ্লিকেশন খিনি কৰি দিও 58 ইয়াত দিবা ইয়াত এত দিবা এতিয়া ওকে এটো লাইন এতিয়া লিখিবা এতিয়া ইংৰাজীত লিখিলে লিখিবা নাও লিখি এতিয়া আমি এটো মাল্টিপ্লিকেশন খিনি কৰি দিও 58/7 তো কিমান হ'ব 58/7 ইনটু দিম আৰু ইয়াত কিমান হবে এলসিএম দুইটাৰ আমি 56 লিখিছো ইয়াত 56 হ'ব আৰু এটো হ'ব 67/8 ইকুৱেল টু 67/8 ইনটু ইয়াত কিমান হ'ব ইয়াতো 56 হ'ব যেহেতু দুইটাৰে এলসিএম আমি 56 লিখিছো এনসাৰত আমি 56 মানে যে আমি এনসাৰ উলাবলৈতো আমি এই দুটা একেই উলাবলৈতো আমি এইখিনি প্ৰসেসখিনি কৰিলো হয়নে নহয় এতিয়া হ'ব 8 কিমান যা 56 8 7 যা 56 আৰু 7 8 যা 56 ওকে গটিকে ইয়াত 7 আছে বাবে ইয়াত 7 ন আৰু ইয়াত 8 আছে বাবে ওপৰত 8 হ'ব এতিয়া 58 ৰ লগত 8 মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব তোমালোকে সকলোৱে জানা মাল্টিপ্লিকেশন কৰাটো 58/8 তথাপি মই দেখুৱাই দিছো চোৱা 8 8 যা 64 বা 64 কোনটো লম এটো লম 4 টো লম 6 টো থাকি যাব 8 5 বা 8 5 যা 40 plus 6 46 464 আৰু এই দুটা মাল্টিপ্লিকেশন কি কৰি লাগিবা তোমালোকে নে মাল্টিপ্লিকেশন টো কৰি লবা মই ইয়াতে ডাইৰেক্ট কৰি দিও 67 ৰ লগত 7 মাল্টিপ্লিকেশন কৰিলে হ'ব 469 ওকে এই দুটা ইনটু কৰিলে তোমালোকে কৰি লবা মই আৰু কৰি নিদো যেহেতু এটা বুজাই দিলো কেনেকৈ কৰিবা আৰু সকলোৱে জানা ইনটু খিনি কৰা এতিয়া কোনটো ডাঙৰ চোৱা 464 ডাঙৰ নে 469 ডাঙৰ গতিকে 69 টো ডাঙৰ এতিয়া আমি কি লিখিম ইয়াত মানে এই দুটাত ইয়াত আৰু ইংৰাজীত লিখিবা here কোনটো ডাঙৰ 469 টো 469/56 টো ডাঙৰ হয় কিহতকে 464তকে 464/56 টো ডাঙৰ গতিকে অৰ্থাৎ ইংৰাজীত লিখিলে so বা তোমালোকে এটো লাইন তলতো লিখিব পাৰা অসমীয়াত লিখিলে অৰ্থাৎ লিখিবা ইংৰাজীত লিখিলে so এটোৰ মেইন ফ্ৰেকশনটো মানে এটো ডাঙৰ হৈছে এটোৰ মেইন ফ্ৰেকশনটো হল এটো 67/8 ডাঙৰ কিহতকে 58/7তকে therefore কোনটো ডাঙৰ 67/8 is greater fraction okay এনেকৈ লিখি দিবা অলপ দীঘল দেখুৱা গৈছে কিন্তু যেহেতু মই ইংলিশ আসামিজ দুইটা মিডিয়াম একেলগতে দিছো সেইবাবে দীঘল হৈছে ইংৰাজী হলে অকল ইংৰাজী সেন্টেন্সবোৰ লিখিবা অসমীয়াত হলে অসমীয়া বাকি এখিনি ইংৰাজী আৰু অসমীয়াত একে হ'ব এটো সৰি এটো মেইন ফ্ৰেকশনটো এটো নহব আমি যোনটো আমি হেৰিৰ পৰা ওলাইছো আমি যোনটো মিক্স ফ্ৰেকশনৰ পৰা ওলাইছো হেটো ডাঙৰটো দেখুৱাব লাগিব গতিকে ডাঙৰটো কোনটো হ'ব এটো ডাঙৰটো 67/8 কোনটো ওলাইছিলে 67/8 এটো ওলাইছে 8 হল 8:3/8 ৰ ওলাইছিলে 8 বুজি পাইছা 8:3/8 টো ডাঙৰ হ'ব এটো কথা মনত ৰাখিবা বি নম্বৰটো তেনেকৈ লিখিবা যোনটো মিক্স ফ্ৰেকশনটো মেইন যোনটো ফ্ৰেকশনটো কোৱেশ্চনত আছিল হেতু মতে ডাঙৰ হৰটো লিখিব লাগিব গতিকে হেতু মতে যোনটো তোমালোকে বুজি পাবাই মেইন যোনটো কোৱেশ্চনত ফ্ৰেকশন দিয়ে হেতুহে ডাঙৰ হৰু লিখিব লাগিব হল তোমালোকে হিখত লিখি দিবা ফ্ৰেকশনটো মেইন ফ্ৰেকশনটো ইয়াত যেনেকৈ লিখি দিছো এটো অলপ কাটাকাটি হল কাৰণ এটো আমি মিক্স ফ্ৰেকশনৰ পৰা এনেকৈ উলিয়াও ডাইৰেক্ট মিক্স ফ্ৰেকশনৰ পৰা আমি এনেকৈ মাল্টিপ্লিকেশন কৰিব নোৱাৰো কিবা মিক্স ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ কৰি লৈছো ইম্প্ৰপাৰ পৰা আকৌ আমি লাইক ফ্ৰেকশনলৈ কনভাৰ্ট কৰিছো লাইক ফ্ৰেকশনলৈ বা হদ্ৰি ভগ্নাংশলৈ কনভাৰ্ট কৰিলে আমি ডাঙৰ হৰটো উলিয়াব পাৰিম সেইভাবে আমি ডাঙৰ হৰটো উলিয়াবলৈ আমি যোনটো মেইন কোৱেশ্চন হেতুহে ডাঙৰ হৰটো আমি দেখিব লাগিব মেইন ডাঙৰটো কোনটো এটো ডাঙৰ গতিকে 8:3/8 ইজ গ্ৰেটাৰ ফ্ৰেকশন হল আশা কৰিছো তোমালোকে বুজি পাইছা 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে প্ৰতিজোৰ ভগ্নাংশ লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা লঘিষ্ঠ মানে সৰু আকাৰলৈ কোৱেশ্চনটো কি কৈছে ইংৰাজীটো কনভাৰ্ট them to their lowest form and then compare them lowest form সৰু আকাৰলৈ নিব লাগিব সো প্ৰথমতে আমি এটো এলসিএম নালাগে
কাৰণ আমি এটো ডাইৰেক্ট কাটাকাটি কৰিম ওকে 10/15 আৰু কিমান 25/75 কাটাকাটি কৰিম ইয়াত 0 আছে ইয়াত 5 আছে এককৰ ঘৰত যেতিয়া 0 থাকিব আৰু এককৰ ঘৰত দুইটা নম্বৰ আছে এটাত 5 থাকিব তে 5 দি কাটিব পাৰিম 5 2 যা 10 5 3 যা 15 ওকে এটো ওলাইছে 2/3 এটো আৰু কাটাকাটি না যায় তাৰ পিছত এটো হ'ব 5 5 যা 25 5 1 যা 5 ইয়াৰ দুইটো ইয়াত আহিলে 5 ৰ আগত আহিলে 25 5 5 যা 25 ওকে এটো হ'ব আকু কাটিব পাৰিম 5 1 যা 5 5 3 যা 15 এটো থাকিল 1/3 এতিয়া যেহেতু সদৃশ ভগ্নাংশ ওলাই গৈছে মানে লাইক ফ্ৰেকশন ওলাই গৈছে সেইভাবে তল দুটা যেহেতু সেম আছে আমি ডাঙৰ সৰু উলিয়াব পাৰিম যেহেতু ইয়াতলে লিখিবা ইয়াত হ'ব ইংৰাজীত হলে হিয়াৰ লিখিবা দুইটা মিডিয়াম একেলগতে দিছে হিয়াৰ 2/3 টো ডাঙৰ হয় কিহতকে 1/3 কে ডাঙৰ হয় অৰ্থাৎ সো এই 2/3 টো সো যেহেতু এখিনি নালাগে আৰু এখিনি আৰু নালাগে দে এখিনি নালাগে যেহেতু আমাক কৈছে কোৱেশ্চনত লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা গতি যোনটো লঘিষ্ঠ আকাৰ হেতুহে তুলনা কৰিব লাগিব গতিকে এটো লঘিষ্ঠ আকাৰ হৈ গল এটো আমি তুলনা কৰিম ইয়াতে ডাইৰেক্ট দি দিবা dear দিলে হ'ব বা গতিকে দিলে হ'ব আৰু একো নালাগে যেহেতু লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰিছে লঘিষ্ঠ আকাৰটোহে আমি তুলনা কৰিম আগৰ যোনটো কোৱেশ্চন দিব হেতু তুলনা নকৰো যেতিয়া আমাক ক'ব ডাঙৰ সৰু নিৰ্ণয় কৰা তেতিয়া প্ৰথম যোনটো কোৱেশ্চন দিব হেতুহে ডাঙৰ সৰু আমি সিম্বলটো দেখুৱাই দিব লাগিব বুজি পাইছা এতিয়া 2 নম্বৰটো চোৱা 40 আৰু 64 যিকোনো এটা নাম্বাৰ দি মাল্টিপ্লিকেশন যায় না নাই সবা এতিয়া সো ইয়াত 40 আছে 4 দি যাব ইয়াত 64 আছে 4 দি যাব সো 40 4 10 যা 40 4 1 যা 4 ইয়াত 4 কাটিছো 2 বাকি থাকিল 2 টো ইয়াত থাকিলে 4 কিমান যা 24 4 6 যা 24 ওকে একেলগত মানে ভাঙি কাটিছো যাতে আমাৰ সুবিধা হয় তোমালোকে ডিভাইডও কৰি চাব পাৰা 464 দি 4 দি হৰণ কৰি বা টেবুলটো মাতিবা হেতেনে পুৰণতাটো মুখস্থ ৰাখিব লাগে হল তাৰ পিছত আকৌ ইয়াতে জোৰ সংখ্যা আমি 2 দি কাটিব পাৰো 2 5 গুণ 10 2 8 গুণ 16 ইয়াত বেজুৰ ইয়াত জোৰ গতিকে আৰু এইটা আৰু কাটাকাটি নেযায় ইয়াত 5 ওপৰত তলত হল 8 ওকে আৰু এটোৰ হ'ব কিমান হ'ব আমি কাটাকাটি কৰিলত প্ৰথমতে 2 দি যাব 2 6 গুণ 12 শূন্য আছে পাবা আৰু ইয়াত জোৰ সংখ্যা আছে বাবে 2 দি কাটিব পাৰিম 2 6 গুণ 12 শূন্যটো ইয়াত লৈ আহিলো ওকে তাৰ পিছত আকৌ 2 দি কাটো 2 4 গুণ 8 ইয়াৰ একটা ইয়াত আহি গল 16 6 আগত আহিলে 16 2 8 গুণ 16 এতে 48 আৰু 66 6 টেবুলত ধুনিয়াকৈ আহে 6 10 গুণ 60 6 8 গুণ 48 হল এতিয়া ইয়াত জোৰ সংখ্যা 2 দি কাটিব পাৰো 2 4 গুণ 8 2 5 গুণ 10 ইয়াত জোৰ এট বেজোৰ গতিকে আৰু নোলাই ওপৰত হ'ব 4 তলত বাকি থাকিল কিমান 5 এই দুটা আমি সঠিক মানে সৰুলৈ নিলো লঘিষ্ঠ আকাৰলৈ নিলো মানে লোৱেষ্ট ফৰ্মলৈ নিলো এতিয়া এই লোৱেষ্ট ফৰ্মটো কি কৰিব লাগিব আমাক তুলনা কৰিব লাগিব যেহেতু দুটা বেলেগ ওলাই গৈছে সেইভাবে এতিয়া তুলনাটো কৰিব লাগিব যোনটো আমি এলসিএম উলাই পেলাই কৰো যদি সেম উলালে হয় 1 নম্বৰটোৰ দৰে হল হয় আমি তাৰ ডাঙৰ সৰুটো সিম্বল দি তুলনা কৰি দিলো হয় এতিয়া আমি এলসিএম উলাম নাও এতিয়া মানে নাও 8 and LCM of 8 and 5 is দুটা যেহেতু এটা বেজুৰ এটা জোৰ সংখ্যা আৰু দুটা নাম্বাৰ আছে বেছি থাকিলে বেলেগ কথা আছে কিন্তু দুটা নাম্বাৰ আছে দুইটা ইনটু কৰি দিম 8 5 গুণ কিমান 40 দুইটাৰ এলসিএম হ'ব 40 8 আৰু 5ৰ লসাগু কিমান হ'ব 40 হল এতিয়া আমি কি লিখিম এই ফ্ৰেকশনবোৰ আমি এতিয়া পাতি লও ইয়াত হ'ব 40 8 কিমান গুণ 40 8 5 গুণ 40 ইয়াত 5 হোৱাৰ বাবে ইয়াতো 5 হ'ব 5 5 গুণ কিমান 25 হল এতিয়া নেক্সট ফ্ৰেকশন হল 4/5 টো আমি এতিয়া উলিয়াই লও ইয়াত হ'ব 40 যেহেতু দুইটাৰ আমি এলসিএম উলাইছো এটা উলাইছো 40 5 কিমান গুণ 40 5 8 গুণ 40 ইয়াত 8 হ'ব পাবে ইয়াতো 8 হ'ব 8 4 গুণ 32 এতিয়া দুইটাৰ ভিতৰত তলত ইয়াত 40 ইয়াতো 40 দুইটা সেম উলাই গল গতিকে আমি ডাঙৰ হৰটো নিৰ্ণয় কৰিব পাৰিম এটো 32 টো ডাঙৰ 25 তকে গতিকে এটো হ'ব ডাঙৰ ফ্ৰেকশন গতিকে এটোৰ মেইন যোনটো লোৱেষ্ট ফৰ্ম উলাইছিল এটো ইয়াতে লিখিবা ইয়াত মানে হিয়াৰ 32 হিয়াৰ
প্ৰথমতে আমি ফ্ৰেকশনটো লিখি দিও 25/40 আৰু 32/40 ওলাইছে এতিয়া ডাঙৰ কোনটো হ'ব এটো হ'ব গটিকে হিয়াৰ এটো ডাঙৰ হ'ব এটো সৰু হ'ব তুলনা কৰি দিছো গটিকে ইয়াত হ'ব অৰ্থাৎ মানে সো যোনটো আমি ফ্ৰেকশনটো আছে পাতি লও লোয়েষ্ট ফৰ্মটো যোনটো ওলাইছে হেটোত আমি তুলনা কৰিব লাগিব ওকে 4/5 এতিয়া 32/40 কোনটো আছিল 4/5 আছিল 4/5 এটো এফালে হল ডাঙৰটো এটো হল আমাৰ আনসাৰটো আশা কৰিছো তোমালোকে বুজি পাইছা আমি মেইন যোনটো এটো ফ্ৰেকশন এতিয়া তুলনা নকৰো কাৰণ যেহেতু আমাৰ কোৱেশ্চনত কৰি দিছে লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা গতিকে আমি এটো লঘিষ্ঠ আকাৰলৈ নিছো আৰু এই দুটাকহে আমি তুলনা কৰি দেখুৱাইছো বুজি পাইছা এই কোৱেশ্চন নম্বৰ 5 টো কৈছে চিত্ৰৰ সহায়ত প্ৰতিজোৰ ভগ্নাংশ সৰুটো নিৰ্ণয় কৰা চিত্ৰৰ সহায়ত কৈছে চিত্ৰকে আমাক দেখুৱাব দিছে যে ভগ্নাংশবোৰ সৰু কোনটো ডাঙৰ কোনটো আমাক ইয়াত পিকচাৰ আঁকিব লাগিব প্ৰথমতে সৰু ডাঙৰ নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব যদি লাইক ফ্ৰেকশন দুটা ডিনোমিনেটৰৰ তলত দুটা নাম ফ্ৰেকশনৰ তলত দুটা নম্বৰ যদি সেম থাকে তেতিয়ালে আমি হেতু এলসিএম উলাই পেলা আমি তাৰ সেম কৰিব নালাগে হৰদ্বি ভগ্নাংশলৈ নিব নালাগে যদি সেম থাকে আৰু ইয়াত যেটো সেম নাই এটা 4 এটা 6 আছে বেলেগ বেলেগ আছে গতিকে এটো আমি প্ৰথমতে এলসিএম উলিয়াই লও 4 আৰু 6 ৰ 4 আৰু 6 ৰ এলসিএম 2 2 গুণ 4 2 3 গুণ 6 এলসিএম অফ 4 and 6 is কিমান হ'ব 8 ওকে 8 হ'ব সৰি 2 2 গুণ 4 4 3 গুণ 12 গতিকে এটো হ'ব 12 হ'ব 12 একিটা ইনটু 12 হ'ব তাৰ পিছত অসমীয়াত হলে 4 আৰু 6 ৰ লখাগুটো হ'ব 12 ওকে ইংৰাজীত হলে এটো অসমীয়াত হলে এটো এতিয়া আমি দুইটাৰে সেম লখাগুটো মানে তলৰ যোনটো নাম্বাৰ হেতু সেম কৰি দিলো 12 হ'ব এতিয়া আমি কি লিখিম নাও এতিয়া ইংৰাজীত হলে নাও এতিয়া আমি কি কৰিম চোৱা 3/4ক কিহেৰে ডিভাইড কৰিম 3/4ক এ তলত হ'ব 12 গতিকে 4ক 12 কিমান বাৰ যাব 4 3 গুণ 12 4 3 গুণ 12 ইয়াত 3 থকাৰ বাবে ইয়াতো 3 হ'ব যোনটো আগৰ মতে প্ৰথম নম্বৰৰ পৰা যেনেকৈ কৰি আছো হেতু নিয়মে গতিকে 3 গুণ কিমান 9 এতিয়া আকৌ আৰু মানে এন্ড অসমীয়াত ইংৰাজীত লিখিলে এন্ড এতিয়া এটো ফ্ৰেকশন উলিয়ালো 2/6 ইনটু দিম 12 টো ইয়াত হ'ব দুইটাৰে যেহেতু এলসিএম উলাইছো দুইটা সেম হ'ব 12 যে 6ক 12 কিমান বাৰ যাব 6 2 গুণ 12 ইয়াত 2 হোৱাৰ বাবে ইয়াতো 2 হ'ব 2 2 গুণ 4 দুইটাৰে সেম উলিয়াই দিলো এতিয়া আমি ডাঙৰ নিৰ্ণয় কৰিব পাৰিম ইয়াত ইংৰাজীত হলে হিয়াৰ প্ৰথম আমি ফ্ৰেকশন দুটা লিখি লও কোনটো ডাঙৰ কোনটো হ'ব তেতিয়া পিছত চিন দিম 12/9 আৰু ইয়াত আছে 12/4 ডাঙৰ কোনটো হ'ব 9 টো ডাঙৰ গটিকে এটো ডাঙৰ হ'ব এই দুটা ভিতৰত এটো ডাঙৰ এতিয়া আমি কি কৰিম পিকচাৰ আঁকি লও প্ৰথম 12টা পাৰ্ট কৰিম চোৱা ইকুৱেল সাইজৰ 12টা পাৰ্ট কৰিবা 1 2 3 4 5 6 7 8 9 10 11 12 12টা দিলু ইয়াতো 12টা আছে গতিকে আৰু এটা আমি 12টাৰ কৰি দিম আমি পিকচাৰটো দেখাব লাগিব যে এটো সমান হয় নে নাই কোনটো ডাঙৰ কোনটো সৰু ওকে 1 2 3 4 5 6 7 8 9 10 11 12 দুইটা সমান ইকুৱেলত আজ দিব লাগিব এতে 12 12 আছে প্ৰথমটোত আছে কিমান 9টাত কালাৰ আছে গতিকে 9টাত তোমালোকে এনেকৈ কালাৰ কৰি দিবা 1 2 3 9 লৈকে ইয়াৰ লৈকে হৈছে আৰু ইয়াত আছে 4টা আছে পিছৰটো 1 2 3 4 তোমালোকে পেন্সিল দিয়ে ধুনিয়াকৈ কালাৰ কৰিবা ইয়াত মই জলদি কৰি আছো বাবে পেন দি দিছো আৰু এনেকৈ জনে তেনে দিছো গতিকে ইয়াত 4টাত দিছো ইয়াত হ'ব 9টাত গতিকে ডাঙৰ কোনটো বেছি ঠাই কোনে লৈছে এটো লৈছে 12/9টোৱে লৈছে ইয়াতে আমি গম পালো গতিকে এটোৱে হ'ব আমাৰ পিকচাৰ হয়তে যেটো সৰু ডাঙৰ নিৰ্ণয় কৰিব দিছে এটো ওকে তোমালোকে ইয়াতে লিখি দিব পাৰা এনেকৈ যে প্ৰথম ফ্ৰেকশনটো 12/9 ভগ্নাংশটো 12/4তকৈ ডাঙৰ ওকে তাৰ পিছত এটো কৰাৰ আৰু এটা নিয়ম চোৱা 3/4 টো লিখিলো আৰু 2/6 এটোৰ সেম টু সেম আমি যদি খেৰি কৰিব নিব এটোৰ আমি লখাগু নোলালো আমি সেম
ফ্ৰেকশ্যনটোকে আমি পিকচাৰৰ সহায়ত লিখি চাওঁ ইয়াত 4 ভাগৰ 3 আছে 4টা ভাগ কৰা 4টা ভাগ কৰোঁ 1 2 3 4 ওকে 1 2 3 4 4টাৰ ভিতৰত 3টাত কালাৰ আছে 3টাত কালাৰ কৰোঁ 3টাত কালাৰ কৰি দিলো এতিয়া ইয়াত 6টাৰ ভিতৰত 2টা ভাগ আছে 6টা ভাগ কৰিম আমি ইকুৱেল কোৱান্টিটিত কৰিম দে আমি 6টাৰ কালাৰ ভাগতে ইকুৱেলত কৰিম 6টা ভাগ কৰিম 1 2 3 4 5 6 বাকসটো সমান জোখৰে লৈছো যিমান দীঘল দিছো সিমানে দিছো ইয়াত 6টা ভাগ কৰিছো জাস্ট বাকস কিটা ভিতৰৰ বক্স কিটা সৰু হৈ গৈছে ইয়াত দুটাত কালাৰ কৰিম দুটাত কালাৰ কৰিলো এনেকৈ কৰিলে এনসাৰটো হেকে ওলাব ডাঙৰ সৰুটো একে ওলাব ইয়াত দুটাত কালাৰ কৰিলো এটো হল 4 ভাগৰ 3 আৰু এটো হল 6 ভাগৰ 2 গতিকে বেছি ঠাই কোনে লৈছে 4 ভাগৰ 3 এ লৈছে মানে প্ৰথম ফ্ৰেকশ্যনটো 4 ভাগৰ 3 এটো 12 ভাগৰ 9 আমি প্ৰথম নিয়ম কৰোতে 12 ভাগৰ 9 মানে প্ৰথমটোৱে ওলাইছে প্ৰথমটোৱে ডাঙৰ ফ্ৰেকশ্যন ওলাইছে আৰু ইয়াতো বেছি ঠাই আগৰিছে 4 ভাগৰ 2 3টোৱে গতিকে এটো নিয়ম কৰোতে প্ৰথমটোৱে ডাঙৰ ওলাইছে গতিকে তোমালোকে যেনেকৈ সহজ পোৱা এনেকৈ কৰি দিলে মানে ধুনীয়াকৈ দেখা যায় আৰু এনেকৈ কৰিলে শৰ্ট হ'ব সময়টো কম ল'ব যেনেকৈ কৰা তোমালোকে নিজৰ ইচ্ছামতে দুইটা নিয়মতে কৰিব পাৰে দুইটা নিয়মতে এনসাৰ একে ওলাব ইয়াতে লিখি দিব পাৰিবা যে therefore 3/4 টো ডাঙৰ হ'ব কিহতকে 6/2 তকে এখিনি সিম্বল দি দেখুৱাই দিবা ওকে এটো সলিউশন বাকি এটো পিকচাৰ আকা তোমালোকে পাৰিবা BC টো নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু কমেন্ট কৰি জনাবা পাৰিছা নে নাই প্ৰথম 3টা ঘৰ আকিবা মানে ইকুৱেল জোখত দিবা জোখটো ইকুৱেল দিবা 3টা ঘৰ দিবা আৰু ইয়াত 7টা ঘৰ আছে জোখটো একে দিবা কিন্তু 7টা ঘৰ কৰোতে 7টা ঘৰ সৰু সৰু কৰি দিবা সেইখিনি ডিফাৰেন্সটো হ'ব এটা 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে অধকমত হৈ যাব মানে ডিসেন্ডিং ডাঙৰ পৰা সৰুলৈ ইয়াতে গুটে গিটাত বেলেগ বেলেগ আছে তলৰ নম্বৰত গতিকে আমি প্ৰথমতে কি কৰিম লাইক ফ্ৰেকশ্যন লৈ লিম গুটে গিটাৰ এলসিএম উলিয়াই লৈ যাম লৈ পেলাই তাৰ পিছত মাল্টিপ্লিকেশন কৰিম ওকে এতিয়া আমি এলসিএম টো উলিয়াই দিও তলৰ যোনগিটা নাম্বাৰ হেগিটাৰ এলসিএম উলিয়াই লও প্ৰথমতে লিখি লও এলসিএম অফ 8 16 24 and 4 is ইয়াতে এলসিএম টো লিখিম গুটে গিটা জোৰ হিংকে গটিকে দুইটি কাটিব পাৰিম সোৱা 4 দি কাটিব পাৰিম গুটে গিটাকে সোৱা ভালকে সেবলা এটো 4 দি যাব এটো 4 দি যাব এটো 4 দি যাব এটো 4 দি যাব গটিকে 4 2 গুণ 8 4 4 গুণ 16 4 6 গুণ 24 4 গুণ 4 ওকে এতিয়া আমি দুইটি কাটি দিও ধুনিয়া কৰি দুইটি কাটিব পাৰিম 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 এতিয়া আমি এই সাইডৰ গিটা নাম্বাৰ ইনটু কৰি দিম 4 গুণ 8 8 গুণ 8 8 2 গুণ 8 লগত 2 ইনটু 8 গুণ 16 16 3 গুণ কিমান 16 3 গুণ 6 3 গুণ 18 18 8 ওকলাই 3 গুণ 3 একে 4 48 মানে এলসিএম টো ওলাইছে 48 তিনিটাৰে 4টাৰে এলসিএম 48 ওলাইছে এটা সেম উলিয়াই দিলো মানে ডিনোমিনেটৰছত গুটে গিটাতে 48 হ'ব এটা 3/8 ইকুৱেল টু আমি আগৰ যোনটো নিয়ম হেতু নিয়ম মতে আমি কৰি যাম 48 টো ইয়াত হ'ব গটিকে 8 কিমান গুণ 48 8 6 গুণ 48 ইয়াত 6 হ'ব 8 6 গুণ 48 ইয়াত 6 হোৱাৰ বাবে ইয়াতো 6 হ'ব 6 3 গুণ 18 হল গুটে গিটা সেম প্ৰসেছটো কৰিম 9/16 এতিয়া 9/16 ৰ কেনেকৈ হ'ব ইনটু আমি ইয়াত 48 দিম যেহেতু গুটে গিটাৰ এলসিএম 48 ওলাইছে 16 কিমান গুণ 48 16 3 গুণ 48 16 3 গুণ 48 ইয়াত 3 থকাৰ বাবে ইয়াতো 3 9 3 গুণ 27 হল তাৰ পিছত 19/24 তো 24 2 গুণ 48 4 গুণ 8 2 গুণ 4 ওকে 24 2 গুণ 48 ইয়াত 2 থকাৰ বাবে ইয়াতো 2 হ'ব 19 2 গুণ কিমান 9 গুণ 18 18 8 ওকলা 1 থাকিব 2 গুণ 2 একে 3 38 হ'ব হল তাৰ পিছত বাকি থাকিল 1/4 4 12 গুণ 48 4 গুণ 4 এই 4 এবাৰ যাব 4 গুণ 4 আৰু এই 8ক কিবাৰ যাব দুবাৰ যাব 4 2 গুণ 8 ভাঙি কৰি দিছো ইয়াত 12 হোৱাৰ বাবে ইয়াতো 12 হ'ব 12 গুণ 12 হল এতিয়া গুটে গিটাৰে আমি ডাঙৰ পৰা সৰুলৈ নিৰ্ণয় কৰা যেহেতু ডাঙৰ পৰা অধকমত হৈ যায় ডাঙৰ পৰা সৰুলৈ কৈছে গতিকে আমি ইয়াত লিখিবা ইয়াত মানে হিয়াৰ ডাঙৰ সবতছে ডাঙৰ কোনটো হ'ব 38 হয়নে না গুটে গিটাতে তলত একে আছে গতিকে ওপৰৰ গিটা কি হ'ব ডাঙৰ গিটা সাম 38/48 টো ডাঙৰ গতিকে ডাঙৰৰ ফলে এই মুগডাল হ'ব এটো লিখিলো তাৰ পিছত হ'ব বাকি তিনটাৰ ভিতৰ ডাঙৰ কোনটো হ'ব 27/48 27/48 এটো ডাঙৰ তাৰ পিছত এটো আৰু এটোৰ মাজত ডাঙৰ কোনটো 18/48
18/48 আৰু শেষত এটো বাকি থাকিল 12/48 এর প্রথম লিখিব গতিকে আমি যোনটো মেইন ফ্র্যাকশনটো এটো আমি ডাঙৰ পৰা সৰুলে ভগাই দিও গতিকে মানে হেন্স হেন্স কোনটো ডাঙৰ 48/38 টো কোনটো এটোৰ মেইন ফ্র্যাকশনটো কোনটো হ'ব এটো 24/19 এটো হল ডাঙৰ 48/27 টোৰ মেইন ফ্র্যাকশনটো 16/9 তাৰ পিছত কি আছে 48/18 মেইন ফ্র্যাকশনটো 8/3 তাৰ পিছত শেষত হল এটো হয় 1/4 হল এটো হল মেইন আনসার এটো মানে ডাঙৰ পৰা সৰুলৈ আমি সিম্বল দি এনেকৈ দেখুৱাই দিব লাগিব বুজি পাইছা গোটেকিটা এটো নিয়মে 2 নম্বৰটো তলৰ গোটেকিটাৰ আমি এলসিএম উলিয়ালো 2 টো নেযায় প্ৰথম এটো সোৱা 9 দি যাব এটো 9 দি যাব এটো 9 দি যাব গতিকে এটা হে নেযায় গতিকে এটো আমি সিম দি দিম কিন্তু আমি 9 দিয়ে কাটিম 9 এটো নেযায় পাবে এটো সিম লিখিম পিছত এ 18 ক 9 দুবাৰ যাব 9 2 গুণ 18 9 3 গুণ 27 9 গুণ 9 বাকি এগিটা আৰু আমি নাকাটো কাটিলেও কাটিব পাৰে সোৱা 2 গুণ 2 2 গুণ 2 3 টো নেযায় একটো এনেকৈ বহিব গতিকে এগিটা ইনটু কৰি দিও 9 গুণ 18 18 3 গুণ কিমান 18 3 গুণ 8 3 গুণ 24 24 4 ইকুয়াল 2 3 গুণ 3 4 5 54 গোটেকিটাৰ এলসিএম হল 54 গতিকে এনেকৈ লিখিবা এলসিএম এম টু কিবাহে হৈ গল এলসিএম অফ 54 ওকে 54 লিখিলা 2 18 27 আৰু 9ৰ লখাগু 54 এতিয়া আমি কি লিখিম গোটেকিটাৰ আমি মাল্টিপ্লিকেশন কৰিব লাগিব নাও 3/2 আমি ইনটু কৰি যাও 2 54 কিমান বাৰ যাব 2 গুণ 4 ইয়াৰ একটা ইয়াত আহিলে 14 2 7 গুণ 14 ওকে তে 27 ইয়াত আছে ইয়াটো হ'ব 27 27 3 গুণ কিমান 7 3 গুণ 21 21 ৰ 1 অকলা 2 তাৰ পিছত 3 2 গুণ 6 এই 3 দুবাৰ যাব 3 2 গুণ 6 আৰু 2 8 তাৰ পিছত 18 54 কিমান বাৰ যাব ইয়াতে কৰিছিল না 18 54 3 বাৰ যাব 18 3 গুণ 54 ইয়াত 3 থকাৰ বাবে ইয়াতো 3 হ'ব 3 গুণ 3 3 গুণ 3 33 হ'ব ওকে 27 54 কিমান বাৰ যাব 27 দুগুণ দি চাও 27 দুগুণ দিলে 7 দুগুণ 14 4 অকলা 1 2 দুগুণ 4 1 5 54 27 দুগুণ হ'ব গতিকে ইয়াত 2 হোৱাৰ বাবে ইয়াতো 2 হ'ব 22 দুগুণ কিমান 44 2 দুগুণ 4 আকৌ 2 দুগুণ 4 9 6 গুণ 54 9 6 গুণ ইয়াত 6 থকা বাবে ইয়াতো 6 হ'ব 6 7 গুণ কিমান 42 এতিয়া ডাঙৰ সৰুটো আমি লিখি লও এতিয়া ইয়াত মানে হিয়াৰ ডাঙৰ কোনটো হ'ব প্ৰথমতে 50 ইয়াত হ'ব 42 44 33 81 81 টো ডাঙৰ হ'ব 54/81 টো ডাঙৰ এটো ডাঙৰ তাৰ পিছত এই তিনটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব 44 টো ডাঙৰ হ'ব 44/54 টো ডাঙৰ তাৰ পিছত এটো আৰু এটোৰ মাজত 42 টো ডাঙৰ আছে 42/54 ডাঙৰ তাৰ পিছত শেষত এটো বাকি থাকিল হল এতিয়া আমি মেইন ফ্র্যাকশন গিটা লিখি লও গতিকে ইংৰাজীত লিখিলে হেন্স লিখিবা ওকে 54/81 ৰ মেইন ফ্র্যাকশন টো হল 3/2 এটো 3/2 এটো ডাঙৰ তাৰ পিছত 54/44 44 ৰ ফ্র্যাকশন টো 27/22 22/27 এটো ডাঙৰ তাৰ পিছতো 42 ৰ হল এটো 7/9 তাৰ পিছত শেষৰটো হল এটোৰ মেইন ফ্র্যাকশন টো হল 11/18 হল এটো হল আমাৰ আনসাৰটো 6 নম্বৰৰ বি এৰ 1 নম্বৰ বি টো কিছে ঊৰ্ধ্ব মানে সৰু পৰা ডাঙৰলৈ হৈ যাব লাগিব সৰুটো আগত দিবলৈ দিছে এসেন্ডিং অৰ্ডাৰ এসেন্ডিং মানে ইংৰাজী এসেন্ডিং মানে সৰু পৰা ডাঙৰলৈ সিৰিয়ালি আমি হজাম ঊৰ্ধ্ব মানে কি সৰু পৰা ডাঙৰলৈ ঊৰ্ধ্বত হজা ওপৰলৈ উঠাই মানে ঊৰ্ধ্বকমত হজোৱা এগিটা গুটেগিটাৰ আমি এলসিএম উলাব লাগিব জাস্ট নিয়মটো একে অৰ্ধকমত হজোৱা নিয়ম একে জাস্ট সৰুটো আগত লিখিব লাগিব ঊৰ্ধ্বকমত হলে আৰু অৰ্ধকমলৈ ডাঙৰটো আগত লিখিবা 10 15 7 আৰু 5 এটো 5 ৰ টেবুলত যাব এটো 5 ৰ টেবুলত যাব এটো 5 ৰ টেবুলত যাব গতিকে আমি 5 দি ইনটু কৰো 5 2 * 10 5 3 * 15 7 2 নেছে সেম দিম 5 1 * 5 এটা ইনটু কৰি দিও 5 গুণ 10 10 3 গুণ 30 30 7 গুণ 30 7 গুণ কিমান 7 0 গুণ 0 7 3 গুণ 21 210 মানে এলসিএম টো হ'ব 210
গোটেইকেইটাৰ নিয়ম একেই জাষ্ট নাম্বাৰবোৰহে বেলেগ হ'ব সেইবাবে মই এইখিনি পাতি লৈছোঁ লিখাখিনি চোৱা এলচিএম অফ 10 15 7 and 5 is 210 আৰু অসমীয়াত হ'লে এনেকৈ লিখিবা 10 15 7 আৰু 5ৰ লসাগু 210 হ'ল এতিয়া মানে নাও ইংৰাজীত হ'লে নাও এতিয়া প্ৰথম ফ্ৰেকশ্যনটো লিখিছোঁ 10 ভাগৰ 3 10 ভাগৰ 3 210ক কিমান বাৰ যাব 10 20ক কিমান বাৰ যাব 10 দুগুণ 10 দুগুণ 20 এক এটা শূন্যৰ আগত আহি যাব যেহেতু 21 আছে এক এটা শূন্যৰ আগত আহিলে 10 এগুণ 10 ইয়াত 21 থকাৰ বাবে ইয়াতো 21 হ'ব গতিকে 3 এগুণ 3 3 দুগুণ 6 63 হৈছে 15ক 210ক কিমান বাৰ যাব 15 এগুণ 15 বাকি থাকিল কিমান 6 15 4 গুণ 60 হল বুজি পাইছা এনেকৈ শৰ্টকাট কৰি দিছো 15ক এই 21 টো প্ৰথম দিছো 21ক 15ক এবাৰ যাব দুবাৰ দিলে বেছি হৈ যাব 15 30 হৈ যাব 21 হে আছে গতিকে 15 এগুণ 15 বাকি 15 পৰা 21 লৈকে 6 বাকি থাকিল 6 টো শূন্যৰ আগত আহিল 60 15 4 গুণ 60 হল ইয়াত 14 হোৱাৰ বাবে ইয়াতো 14 হ'ব 13 14 গুণ কিমান এটো চোৱা 13 14 গুণ 4 3 গুণ 12 12 2 ওলাই 4 এগুণ 4 একে 5 52 তাৰ পিছত 3 এগুণ 3 1 এগুণ 1 হল ইয়াত 2 হল 5 3 8 1 182 হ'ব এটো তাৰ পিছত 7ক 210ক কিমান বাৰ যাব 7 3 গুণ 21 21 টো ডাইৰেক্ট মিলি গল 7 3 গুণ 21 শূন্য আছে শূন্য হৈ যাব ইয়াত 30 হোৱাৰ বাবে ইয়াতো 30 হ'ব 6 শূন্য গুণ 0 6 3 গুণ 18 হল তাৰ পিছত এটো হল এখিনি হল তাৰ পিছত 5ক 21 কিমান বাৰ 5 4 গুণ 20 ইয়াৰ এক এটা শূন্যৰ আগত আহিলে 10 5 দুগুণ 10 মানে 42 হ'ব 42 ইয়াত হলে ইয়াতো 42 হ'ব 4 দুগুণ 8 4 4 গুণ 16 হল এতিয়া এইগিটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব ইয়াত মানে হিয়াৰ সৰুটো হ'ব সৰি হিয়াৰ সৰুটো কোনটো হ'ব সবতছে সৰুটো হ'ব এটো 10 ভাগৰ 3 টো সৰু হ'ব হল গতিকে মেইন ফ্ৰেকশনটো আমি লিখিলো যোনটো সৰু ওলাইছে এটো লিখিলো 210 ভাগৰ 63 সৰু গতিকে সৰুৰ ফালে এটো সুগডাল থাকিব তাৰ পিছত এই তিনটাৰ ভিতৰ সৰু কোনটো হ'ব 168 5 ভাগৰ 4 সৰি 210 বাই এটো 168 তাৰ পিছত সৰুটো হ'ব এই দুটাৰ ভিতৰ সৰুটো 180 210 ভাগৰ 180 তাৰ পিছত সবতছে ডাঙৰ হল এটো শেষত হ'ব 210 182 এতিয়া যেহেতু আমাক সৰুৰ পৰা ডাঙৰলৈ হৈছে ঊৰ্ধ্বক্ৰমত সজোৱা অসমীয়াত লিখিলে ঊৰ্ধ্বক্ৰমত এতেকে ক্ৰমত ইংৰাজীত লিখিলে লিখিবা ইন ascending order equals in দিবা ইয়াটো ইকুৱেলছ মানে যিকোনো অসমীয়াত হলে অসমীয়া ইংৰাজীত হলে ইংৰাজীত মই 6 নম্বৰ এটো অৰ্ধকমটো লিখা নাই তোমালোকে তেনেকে এতেকে যেহেতু গতিকে দিছিলা ন গতিকে ঠাত অৰ্ধকমত বুলি লিখিলে হ'ব আৰু যেহেতু সিম্বলটো দিয়ে দিছ ন সিম্বলটো গম পোৱা যাব তোমালোকে এনেকে তাত এতেকে বা গতিকে ঠাত তোমালোকে কি দিবা অৰ্ধকমত দিবা এটো যেনেকে লিখিছো ইয়াত অৰ্ধকম দিছো তাত হ'ব অৰ্ধকমত ওকে হেতু মই লিখিবলৈ মনত নাছিলে এতিয়া 63 ৰ মেইন ফ্ৰেকশনটো হল 10 ভাগৰ 3 এটা লিখি দিও দুইটাতে একে হ'ব 10 ভাগৰ 3 এটো হ'ব সৰু তাৰ পিছত 168 ৰ মেইন ফ্ৰেকশনটো 5 ভাগৰ 4 তাৰ পিছত 180 ৰ মেইন ফ্ৰেকশনটো 7 ভাগৰ 6 আৰু 182 ৰ মেইন ফ্ৰেকশনটো 15 ভাগৰ 13 হল এটো হল আমাৰ আনসাৰটো আশা কৰিছো তোমালোকে বুজি পাইছা 2 নম্বৰটো একে নিয়ম সব প্ৰথমতে আমি এলসিএম উলিয়াটো যেহেতু বেলেগ বেলেগ আছে গুটেকিটা সোৱা কি দি যাব প্ৰথম নাম্বাৰ কিটা তোমালোকে চেক কৰিবা যে কোনটো নাম্বাৰ দি গুটেকিটা যাব বেছিভাগ নাম্বাৰ যোনটো দি যাব হেতু দি আমি মাল্টিপ্লিকেশন 21 টো 7 দি যাব এটো 7 দি যাব এটো 7 দি যাব এটো 7 দি গতিকে 7 দি দিও 7 3 গুণ 21 7 6 গুণ 42 7 2 গুণ 14 7 গুণ 7 এতিয়া আকৌ 3 দি কাটিব পাৰিম বা 2 দিও কাটিব পাৰিম 3 গুণ 3 3 2 গুণ 6 2 টো নেযায় সেইভাবে একে থৈ দিম 1 আহি গল আকৌ 2 দি কাটিব পাৰি 2 1 টো নেযায় 2 এগুণ 2 2 এগুণ 2 আৰু 1 হল গুটেকিটা 1 হল এগিটা আৰু নোলাম গতিকে এই তিনটা আমি ইনটু কৰি দিও 7 3 গুণ 21 21 দুগুণ কিমান 21 দুগুণ 2 গুণ 2 2 দুগুণ 4 42 এলসিএম টো হ'ব 42 সোৱা গুটেকিটা মই ইয়াতে পাতি ললো হল এলসিএম অফ 21 42 14 and 7 equal to 42 আৰু অসমীয়াত হলে এটো লাইন হল এতিয়া
অসমীয়াত লিখিলে এতিয়া লিখিবা ইংৰাজীত লিখিলে নাও লিখিবা যিকোনো এটাহে লিখিবা দে দুইটাই লিখি নিদিবা 21ক 42ক কিমান বাৰ যাব 21 2 42 21 2 42 ইয়াত 2 থকাৰ বাবে ইয়াতো 2 হ'ব 10 2 20 হল 42 42 এবাৰ যাব 42 2 42 ইয়াত 1 থকাৰ বাবে ইয়াতো 1 হ'ব গতিকে এই 31 টো একেই হ'ব থ 3 গুণ 42 হ'ব চোৱা 4 3 গুণ 4 গুণ 4 4 3 গুণ 12 2 অকলা 1 3 গুণ 3 4 14 3 গুণ 42 ইয়াত 3 হোৱাৰ বাবে ইয়াতো 3 হ'ব 3 3 গুণ 9 3 গুণ 3 তাৰ পিছত 7 কিমান কৰিব পাৰিবা 7 6 গুণ 42 আর 6 হোৱাৰ বাবে ইয়াতো 6 হ'ব 5 6 গুণ 30 ওকে ইয়াৰ পৰা ইয়াত সৰু কোনটো হ'ব এতিয়া ইয়াত সৰুটো হ'ব কোনটো সবতকে সৰু যেহেতু ঊৰ্ধ্বক্ৰমত সজাব দিছা সৰুটো হ'ব এসেন্ডিং অৰ্ডাৰ সৰু 30 39 31 20 22 সৰু গতিকে 20/42 টো সৰু হ'ব সৰুটো সিম্বলটো এনেকৈ হ'ব তাৰ পিছত এই তিনটাৰ ভিতৰত সৰু হ'ব 30/42 সৰু তাৰপিছত এই দুটাৰ ভিতৰত 31 টো সৰু হ'ব 31/42 সৰু লাষ্টত এটো ডাঙৰ হ'ব হল গতিকে এতেকে ঊৰ্ধ্বক্ৰমত ইকুৱেল টু আৰু therefore in ascending order এন্ডি লিখি দিবা 20ৰ মেইন ফ্ৰেকশনটো আমি দেখুৱাব লাগিব দে 21/10 এটো হল সৰু লাইছে তাৰ পিছৰটো হল সৰু লাইছে 42/30 42/30 টো হল এটোৰ মেইন ফ্ৰেকশনটো হল 7/5 পৰা আমি উলিয়াইছো এটো গতিকে 7/5 টো হ'ব এটো হল 42/31 হল 42/31 টো সৰু তাৰ পিছত শেষৰটো কোনটো 39 টো 14/13 এটো সবতছে ডাঙৰ হল এটো হল মানে আনসাৰটো আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিছে না চোৱা যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিয়া কাৰণ সাবস্ক্ৰাইব কৰিলেহে মই ভিডিওটো যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা তোমালোকে 6ৰ অসমীয়াৰ গুটেকিটা লেসনে দিলো অসমীয়াৰ বহুত কিটা লেসন হাফ ইয়াৰলি লৈকে যিমানখিনি আহিব এইখিনি অলৰেডি মই দিয়া হল তোমালোকে চেক কৰিবা প্লেলিষ্ট চেক কৰিবা বা এটো ভিডিওৰে ডেসক্ৰিপচন বক্স চেক কৰিবা পাই যাবা সায়েন্সৰ ভিডিওবোৰ যোনটো সায়েন্সৰ পাৰ্ট 1 আছে পাৰ্ট 1ৰ গুটেকিটা লেসন আপলোড কৰা হল আসামিজ ইংলিশ মিডিয়াম 7 নম্বৰটো চোৱা এটো ইমান ইম্পৰ্টেন্ট নহয় দে তোমালোকে এটো লেসনৰ বাবে এটো এক্সাৰসাইজৰ বাবে এটো ইম্পৰ্টেন্ট নহয় বাকি কিটা ইম্পৰ্টেন্ট হয় তোমালোকে ঊৰ্ধ্বক্ৰমত হৈ যোৱা অধক্ৰমত হৈ যোৱা এটো ইমান ইম্পৰ্টেন্ট নহয় তথাপি মই কৰাই দিও পঢ়ি থবা চাই থবা যদি আহি যায় ঠিক দুখন স্কুলৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত দুখন স্কুলৰ পৰা দুটা স্কুল বেলেগ দুখন স্কুলৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমে 80 গৰাকী আৰু 90 মানে এখন স্কুলত 80 এখন স্কুলত 90 প্ৰথমখনৰ 60 গৰাকী আৰু দ্বিতীয়খনৰ 72 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হল কোনখন বেছি অংক পৰীক্ষাৰ্থী প্ৰথম বিভাগ মানে প্ৰথম আমি লিখিম প্ৰথম স্কুলৰ পৰা এতিয়া চোৱা দুখন স্কুলৰ পৰা হাই স্কুল শিক্ষান্ত পৰা অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা প্ৰথম লিখিম চোৱা প্ৰথম স্কুলৰ পৰা অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা প্ৰথম স্কুলৰ পৰা অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী প্ৰথমটো আমি 80 ধৰো 80 গৰাকী তাৰ পিছত দ্বিতীয় স্কুলৰ পৰা 90 গৰাকী ধৰো যেটো 90 টো পিছত দিছে ইয়াতে লিখিবা দ্বিতীয় তোমালোকে কমপ্লিট সেন্টেন্স লিখিবা দ্বিতীয় স্কুলৰ পৰা অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী 90 গৰাকী এই গৰাকী বুলি দিবা ইয়াতে মোৰ ঠাই নাইকে গৰাকী হল এটো লিখিলো তাৰ পিছত লিখিছে প্ৰথমখনৰ 60 গৰাকী আৰু দ্বিতীয়খনৰ 72 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হল গতিকে প্ৰথম গৰাকী এতেকে আকৌ লিখিবা আকৌ প্ৰথম স্কুলৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰথম হল 80 ভাগৰ 72 হল অংক কৈছো গতিকে পাৰ্সেন্টেজটো লিখিব লাগিব আছে তেতিয়া হ'ব দ্বিতীয় স্কুলৰ প্ৰথম বিভাগত উত্তীৰ্ণৰ অংশ হ'ব দ্বিতীয় গৰাকী কিমান হ'ব দ্বিতীয় হল 90 টা আছিল তাৰ ভিতৰত কিমানটাই পাস কৰিছে প্ৰথম বিভাগত পাস কৰিছে প্ৰথমটো হ'ব 60 গৰাকী দে প্ৰথম 60 দিছে তাৰ পিছত দিছে 72 ওকে প্ৰথম 60 দিছে প্ৰথম স্কুলত 80 দিছে ইয়াত প্ৰথম বিভাগত পাস কৰা 60 দিছে তাৰ পিছত দ্বিতীয় গৰাকী 90 দিছে আৰু ইয়াতহে দ্বিতীয় সেকেন্ডত যোনটো প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৈছে দ্বিতীয়খনৰ কি কৈছে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 72 গতিকে 90/72 এতিয়া যেহেতু দুটা বেলেগ আছে এতিয়া কোনটো বেছি উত্তীৰ্ণ হৈছে
বেছি অংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল কোনখনৰ বেছি গতিকে বেছি ওলাবলৈ দুইটা বেলেগ বেলেগ আছে যেহেতু আমি এতিয়া কি কৰিম নাও মানে এতিয়া ওকে এতিয়া কি কৰিম এলচিএম উলিয়াই দিম 80 আৰু 90ৰ লখাগু বেছি সৰু ডাঙৰ উলিয়াবলৈ এলচিএম উলিয়াব লাগিব যদি তলৰ নম্বৰ কেইটা বেলেগ থাকে 80 আৰু 90ৰ এলচিএম টো হ'ব 2 দি কাটি দিও 2 4 গুণ 8 শূন্যটো আহি গল পিছত 2 4 গুণ 8 ইয়াৰ এক এটা আহিলে 2 5 গুণ 10 ওকে ইয়াত 5 দি যাব 5 8 গুণ 40 5 9 গুণ 45 ওকে তাৰ পিছত এটো কাৰো নেযায় গতিকে এইটা ইনটু কৰি দিও 5 2 গুণ 10 10 8 গুণ 80 80 9 গুণ 80 9 গুণ কিমান হ'ব 9 0 গুণ 0 8 9 গুণ 72 হ'ব 80 আৰু 9 এলচিএম 72 ওকে এখিনি সাইডত কৰি দিও 72 এতিয়া আমি কৰি দিও 80/60 ইনটু ইয়াত হ'ব দুইটা 72 আৰু এফালে হল 19 ভাগৰ 72ৰ দুইটাৰ এলচিএম ওলাইছে 72 720 সৰি 720 80 9 গুণ দিছো ইয়াত 9 হোৱাৰ বাবে ইয়াতো 9 হ'ব 9 0 গুণ 0 6 9 যা 54 হ'ব তাৰ পিছত 90 720 কিমান বাৰ যাব 90 আমি কাটি চাও 90 4 গুণ দিও 9 4 0 গুণ 0 9 4 গুণ 36 কম ওলাব 6 0 8 9 গুণ 72 গতিকে 8 দি যাব 90 8 গুণ 720 ইয়াত 8 হোৱাৰ বাবে ইয়াত 8 হ'ব 8 2 গুণ 16 6 উকলা 8 7 গুণ 96 96 57 মানে 56 plus 1 87 যা 56 56 plus 1 57 হল এটা ডাঙৰটো কোনটো হ'ব ডাঙৰটো হ'ব 576 টো ডাঙৰ হ'ব মানে 90 ভাগৰ 72 টো ডাঙৰ হ'ব গতিকে এতেকে যেহেতু 720ৰ ভাগৰ 76 টো ডাঙৰ হ'ব কিহতকে 720তকে 720 ভাগৰ 540তকে ডাঙৰ গতিকে কি হ'ব এটোৰ মেইন ফ্ৰেকশনটো হল 90 ভাগৰ 72 90 ভাগৰ 72 টো ডাঙৰ হ'ব কিমান 80 ভাগৰ 60 কৈ এটোৱে মেইন নিয়মটো গতিকে আমি এনেকৈ এলচিএম উলা কৰিব লাগিব ডাইৰেক্ট ডাঙৰ হৰু আমি ইয়াত বেছি আছে কাৰণে মানে দ্বিতীয় স্কুলখন 90 ভাগৰ 72 বেছি আছে কাৰণে ইয়াতো বেছি আমি তেনেকৈ ধৰিব নোৱাৰিম যোনটো প্ৰসেসটো মেইন প্ৰসেসটো আমি সেই প্ৰসেস মাজে কৰিব লাগিব এলচিএম উলিয়াই কৰিব লাগিব হল এলচিএম উলিয়াই এখিনিটো একে হ'ব ইংলিশ আসামিজ মিডিয়াম একে হ'ব গতিকে ঠাত কি লিখিবা হেন্স লিখিবা তাৰ পিছত এখিনি হল এখিনি একে হ'ব আৰু 80 and 90 80 আৰু লখাগু ইয়াতে কি লিখিবা LCM of 80 and 90 equal to 72 এখিনি হল তাৰ পিছত চাই লোৱা students appeared from first school প্ৰথম স্কুলৰ পৰা appeared হৈছে মানে एग्जाम দিবলৈ উলাইছে 80 students appeared from second school 90 okay again from first school by হ'ব ইয়াতে by securing first division প্ৰথম স্কুলৰ পৰা first division jo student 80 ভাগৰ 60 from second school by securing by হ'ব by securing first division word spelling বোৰ ধৰিব যদি নোৱাৰা তোমালোকৰ বুকতে আছে securing first division 90/72 বাকিখিনি কোনখিনি হ'ব এখিনি সেম হ'ব দে নাওৰ জাগাত এতিয়া হ'ব এতিয়াটো না হ'ব বাট এলচিএম অফ 80 and 90 এখিনি বাকিখিনি ইংলিশ আসামিজ মিডিয়ামত এখিনি একে হ'ব এখানে আৰু লিখি দিয়া নাই গতিকে এটো হল আনসাৰটো আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো ধন্যবাদ